বন্ধু বান্ধৱীসকল, আপোনালোকৰ মৰম শ্ৰদ্ধা আৰু আশীৰ্বাদৰ মাজতে মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু টাউনলৈ গৈছিলোঁ বজাৰ কৰিবলৈ আৰু এখন সভা থকাৰ বাবে খুব সোনকালে আহিবলগীয়া হ'ল। যিহেতু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান, আপোনালোকৰ দুজনমান গ্ৰামাঞ্চলৰ ল'ৰাৰ যি প্ৰয়াস, সেই প্ৰয়াসখিনি আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ' ভাগ চাই যাব। চাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই যাওকচোন ভিডিঅ'টো। উপস্থিত থকা সন্মানীয় শিক্ষাগুৰুসকলৰ দুআষাৰ বক্তব্য ৰাখিছিলোঁ। প্ৰথমতে আমি বক্তব্য ৰাখিবলৈ আছে আপোনালোকৰ নিজৰ লগৰ বন্ধু বান্ধৱৰো এটা আশা থাকে যে তেখেতে স্কুলখনলৈ বা কলেজখনলৈ গৈ যাতে তেখেতে আমাৰ গাঁওখনলৈ সুনাম কৰি আনিব পাৰে। আৰু আমাৰ সকলোৰে নিজৰ এটা মনত এটা এনেকুৱা ধৰণৰ কম থাকে যে আমি চাকৰি কৰিম বা আমুক কৰিম বা আমুক কৰিম। চবৰে নিজৰ নিজৰ মনত আমাৰ এম থাকে, হয়নে? আমাৰ লক্ষ্য উদ্দেশ্যটো যদি আমি স্থিৰ কৰিব নোৱাৰো এতিয়া, কিন্তু পাছত আমি কিন্তু আমাৰ অসুবিধা হয়। এনেকুৱা সমাজত এনেকুৱা মানুহ আছে, মেট্ৰিকত ষ্টেণ্ড কৰিব, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিব, গৈ পেলাই বাহিৰতে থাকিব, দেউতা মাকৰ যেতিয়া মৃত্যু হ'ব কান্ধত ল'বলৈও মানুহ নাথাকে। কিন্তু এই তৃতীয় স্থান, চতুৰ্থ স্থান পোৱা ল'ৰা ছোৱালীখিনিয়ে কিন্তু সমাজখন শুদ্ধৰ লেখাৰ ওপৰত ৰাখিছে। এনেকুৱা ধৰণৰ বহুত আছে। সেইকাৰণে আমি প্ৰথম কথা হ'লে মানুহ হ'বলৈ শিকিব লাগিব। আমি মানুহ হৈ আমাৰ সমাজখনৰ দায়িত্বটো কি আছে, সেই সমাজৰ দায়িত্বখিনি আমি আগুৱাই নিব লাগিব। সেইখিনি কথাটো আমি সকলো লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিব লাগিব। মই ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধা ৰমেশ দত্ত ছাৰৰ মাজত উপস্থিত আছে, তেখেতকো মই আপোনালোকৰ দুআষাৰ বক্তব্য আগবঢ়াবলৈ জনালো। অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক কমিটিৰ ঘামৰা শাখা সমিতিৰ সহযোগত সম্বৰ্ধনা অনুষ্ঠান আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণ। এই অনুষ্ঠানটি বৰ ভাল লগা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা আনন্দ উৎসাহ যোগোৱাৰ কাৰণে যুৱ ছাত্ৰ পৰিষদৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান তোমালোকলৈ আগবঢ়াইছে। সম্বৰ্ধনা অনুষ্ঠানৰ যিখিনি বিনামূলীয়া কিতাপ প্ৰদান কৰিব, সেই কিতাপখিনি তোমালোকে ভালদৰে তাক ব্যৱহাৰ কৰিবা। সভাপতি শ্ৰী মনোজ কলিতা, সন্মানীয় বাইদেউ ৰমেশ ছাৰ, লগতে উপস্থিত থকা সকলো মই এনেকৈ একো এক্সপিৰিয়েঞ্চ নাই। মই এবাৰ জীৱনত ফাৰ্ষ্ট টাইম মই এনেকৈ কৈছোঁ যে মই কি কৰিম মই সেইটো নাজানো, ষ্টাৰ্টিঙে কৰিব নাজানো ভালকৈ। মানে এই অনুষ্ঠানটো যে পাতিছে, এই অনুষ্ঠানটো সদায় আমাক খুব ভাল লাগিছে যে এনেকৈ কোনো জেগাত মই দেখা নাই এনেকৈ অনুষ্ঠান পাতিছে যদিও নাজানো, পাতিব পাৰে। কিন্তু আমাৰ এইখনত আমাৰ গাঁৱৰ মানুহসকলে বা ল'ৰা ছোৱালী সকলে পঢ়িব লাগে। মেট্ৰিক চাৰ্ভেটোতে ক'লে মেট্ৰিকৰ ৰিজাল্টে চব নহয়। ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা এটা বা ষ্টেট পোৱা ল'ৰা এটা যদি ভালকৈ সন্মান কৰিবই নাজানে, শিক্ষাৰ কোনো অৰ্থ নহয়। শিক্ষাৰ মূল উদ্দেশ্য হৈছে মানুহক সন্মান কৰিব লাগিব। ভাল মাৰ্কছ চাব পাৰোঁ, পঢ়িলে টকা হৈ যায় ল'ৰা ছোৱালী, কিন্তু যে সন্মানটো মানে মেইন বস্তু। ত' আমাৰ মেট্ৰিকৰ ৰিজাল্টে আমাৰ চাকৰিৰ কাৰণে কোনো একো হেৰি নহয়। মানে হায়াৰ ছেকেণ্ডেৰী আমি ভাল কৰিবই লাগিব। মেট্ৰিকত যি কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী এতিয়া ভাল কৰিব লাগিব, মই কৰিব লাগিব, লগতে চবকে কৈছোঁ হায়াৰ ছেকেণ্ডেৰী ভাল কৰিব লাগিব। আৰু এনেকৈ আমি চব ভাল হৈ যাব লাগিব। তাকে শেষে কৈ ধন্যবাদ। কথা ক'ব নাজানো বুলি কৈছিলে, কিন্তু তেখেতে যিখিনি কথা ক'লে সঁচাকৈয়ে আমাৰ চুই গৈছে। আমি আশা কৰিম তেখেতে যাতে আৰু ভালদৰে ৰিজাল্ট কৰিব পাৰে আৰু আগত দিনবিলাকত তেখেতক যাতে আমি আৰু মোৰ মৰমৰ বা আৰু ভণ্টিসকল, মই আগতে এনেকৈ কেতিয়াও মাইকৰ কথা কোৱা নাই। আৰু মোৰ বাইৰে যেতিয়া ক'লে আজি ক'বলৈ, সেইটো কাৰণে মই উঠি আহিলোঁ। আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ঘাৰমৰা শাখা সমিতিৰ সহযোগত সম্বৰ্ধনা অনুষ্ঠানটি পাতিছে। আৰু ইয়াত বহুতো কিতাপ বিতৰণ আৰু এনেকৈ কিতাপ বিতৰণ কৰিছে। আৰু এইখিনিতে
পাতিছে আৰু আগতে আমি গম নাপাইছিলোঁ আগতেও এনেকৈ পাতিছে বুলি। পতাৰ কাৰণে বহুত ভালো লাগিছে আৰু আমাৰ এটা মানে উৎসাহ বাঢ়িছে আগলৈকো এনেকৈ পঢ়ি শুনি যে ভালকৈ আকৌ যে সমূহীয়া অনুষ্ঠান পাতিব আৰু ইয়াত আমি আকৌ আহি পেলাই আকৌ ইয়াত আমি আকৌ আহি চমু ব্যক্তিগত মন্তব্যত সামৰণি মাৰিছোঁ। নমস্কাৰ। আজি সভাত থকা মোৰ ভ্ৰমণ ছাৰ বাইদেউসকল আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আঞ্চলিক সমিতি শ্ৰী মনোজ কলিতা আৰু মোৰ ভণ্টি বাইদেউসকল যোনটো মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা। আজি কেইদিনমানৰ অলপ আগতে মই দেৱলী লোৱা কেইটামানে ভাবিছিলোঁ কি আমি এইবাৰ মেট্ৰিক পাছ কৰাখিনি বিনামূলীয়া পাঠ্যপুথি যোনখিনি মানে মেট্ৰিক দেৱলীত আৰু মই কলেজৰ পৰা ডাইৰেক্ট আহি ভাগ নোপোৱাকৈ আমি লোৱাৰ খুব বেছি 4টা বা 3টা কিতাপ কালেকশ্যন কৰিব যাওঁ। মানুহৰ ঘৰত ৰ'দে গৈ সুধোঁগৈ যে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ অনুষ্ঠানটো সদায় সহযোগ কৰি আমাৰ ল'ৰাসকলক আমাৰ জ্ঞানৰ কৰ্মকৰ্তী অনুষ্ঠানটো আগবাঢ়ি যোৱা কেনেকৈ কি চলাই ভাল হয় সেইখিনি কথা কোৱাৰ বাবে আমি বাইদেউকো আজি সেইবাবে লখিমপুৰ জিলা সমিতিৰ সভাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ সভাত উপস্থিত হোৱা শ্ৰীযুত ৰমেশ চন্দ্ৰকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আহি আমাক সহযোগ বাবে আৰু BJP পাৰ্টীৰ সম্পাদক শ্ৰী কুমল দাস যে তেখেতো আমাৰ উপস্থিত আছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকৰ চাহ চিনাকি হওঁ লগতে স্থানীয় মানুহখিনিৰ লগত আমাৰ চাহ চিনাকি হয়। এই অনুষ্ঠানটো আমি এইবাৰ গৰমটো অতিমাত্ৰা বেছি পৰিছে গতিকে অনুষ্ঠানটো হোৱাটো অলপ আৰু ডাঙৰকৈ কৰা হ'লহেঁতেন কিন্তু হয়তো আমাৰ কলিতাদায়ে কৈছে যে অনুষ্ঠানটো অহাবাৰ আলোচনা কৰি আগবাঢ়িব। তাত যদি তেওঁলোকে অনুষ্ঠানটো একটু ডাঙৰ কৰে তাতে আমি জিলা সমিতিৰ ফালৰ পৰা আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগ লাগে আমাৰ শাখাত আৰু আঞ্চলিক সমিতি আমি এইখিনি সহযোগ কৰিম বুলি আজি কথা দিছোঁ। তেওঁলোকে অনুষ্ঠানটো ডাঙৰ কৰিবৰ কাৰণে কি কেনেকৈ 10-15 দিন আগতে এখন সভাত পাতি আলোচনা কৰি আমাকো যোগাযোগ কৰিলে জনালে আমি আমাৰ বিষয়বিলাকৰ লগত আলোচনা কৰি কেনেকৈ পঢ়া শুনা কৰাৰ কাৰণে তেওঁলোকে ভবা মানে তেওঁলোকে নম্বৰ পাবলৈ সক্ষম হৈছে নাই গৈছে যদি কেনেকৈ পাতি সেইখিনি আপোনালোকক ক'ব পাৰে মন কৰি ক'ব পাৰে সেইখিনিকে আমি আশা কৰিম আগবাঢ়ি যাবলৈ। আপোনালোকৰ ওপৰত সদায় মানুহে গাঁৱৰ ফালে চায় চহৰৰ পৰা কি আহিছে কি হ'ব গাঁও নিশ্চয় হ'লে ভাল বিলাক হ'লে ভাল পায় বা যিকোনো খেলতে হওক আজিকালিতো খেলবোৰৰ বহুত প্ৰতিযোগিতা হৈ আছে তাতো অকণমান আগবাঢ়ি আহক আৰু তাৰ ফালৰ পৰা যদি আমাৰ কিবা সহায় সহযোগিতা আমি কৰিবলৈ হ'লে সাজু থাকিম। আৰু আপোনালোকৰ এটা কথা কওঁ যে কলেজ শিক্ষক বা মহাবিদ্যালয়ত যাওঁতে ল'ৰাবোৰ বা ছোৱালীবোৰ ডেকা হ'ল বা গাঁৱলৈকে ভাবি লয় আজিকালি খুব নিচাজাতীয় কিছুমান বস্তু আসক্তি বৃদ্ধি পাইছে সেইবোৰৰ বাবে আপোনালোক সদায় দূৰত থাকে কাৰণ আপোনালোকৰ ওপৰতে সমাজখন নিৰ্ভৰ কৰিব। আজি আমি অনুষ্ঠানটো পাতিছোঁ কাইলৈ আপোনালোকে পাতিব লাগিব অনুষ্ঠানটো যদি আপোনালোকে পাতিব লাগে আপোনালোকে মানুহৰ বাবে বিশ্বাসটো থাকিব লাগিব কৰিব লাগিব। সেই নিচাজাতীয় যিবোৰ বস্তু আছে বা যিবোৰ আপত্তি সাধাৰণতে ডেকা চামৰ মাজত গঢ় লৈছে সেইবোৰ পৰা যদি আপোনালোক দূৰত থাকিব। আৰু গাঁৱত আমি মাজে মাজে কিছুমান বস্তু আমি শুনা পাওঁ গতিকে এইখিনি কথা আমাৰ যিসকল সমাজৰ বা তেওঁ ব্যক্তিগত চকুৰে আহে কাৰণ গাঁৱৰ মানুহ কিছুমান আমি নিচাজাতীয় অলপ কৰিব আছে এইখিনি যে আপোনালোকে চকুৰ ৰাখে কাৰণ ভৱিষ্যতৰ সমাজখনৰ কাৰণে উচিত হোৱা প্ৰজন্মৰ কাৰণে এইখিনি খুব জৰুৰী কথা। আৰু ইয়াত যদি আমাৰ কিবা সহায় সহযোগ লাগে আমি সহায় কৰিম হ'লে আৰু আমি আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোক পঢ়া শুনা কৰাৰ লগে লগে আপোনালোক সমাজত যিখিনি সুবিধা অসুবিধা আছে বা পঢ়া শুনাৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত বা আপোনালোক কিছুমান ৰাস্তা পদূলিৰ ক্ষেত্ৰত সেইখিনিও আপোনালোকে যিমান পাৰে আপোনালোকে চকুৰ দিব। আপোনালোকৰ লগত যিমান সম্ভৱ নহয় আমাৰো সহযোগ ল'ব আমি সহায় সহযোগ কৰি আৰু আশা কৰিম যে আপোনালোকৰ ফালৰ পৰা আজি এই দিনটোৰ পৰা পিছলৈ যে আপোনালোকৰ পৰা সমাজখনে কিবা কৰি আহে আপোনালোকে যে আমুকৰ ল'ৰাটো ভাল আমুকৰ ছোৱালী ভাল আপোনালোকে ভাল ল'ৰাটোৱে কাকো কৈ ফুৰিব নালাগে। কোনোবাই যদি ভাল কাম কৰিছে বা ভাল ৰিজাল্ট কৰিছে কাকো ক'ব নালাগে। যদি নিজে নিজে আহিব মানুহে নিজে নিজে আগুৱাই যাব নিজে নিজে আপোনাৰ সমাজ আৰু আপোনালোকে তাৰ ভিতৰত এজন হওক যে আপোনালোকৰ মানুহে সদায় বিচাৰি হওক আপোনালোকৰ মাজতে এজন সদায় ওলাই যাওক নাম লওক আৰু এজন ভাল মানুহক গোটেই লখিমপুৰে চিনি পায় কৈ দিব নালাগে। গতিকে তেনেকুৱা আপুনি চাওক গাঁৱৰ আশে পাশে ভাল ল'ৰা ছোৱালী অনুমান কৰক যে তেওঁ আজি কিহত পঢ়িছে কেনেকৈ কৰিছে কিমান ভাল ল'ৰা ছোৱালী আৰু সেইটোৱে আপোনালোকৰ অনুপ্ৰেৰণা হওক বুলি আমি আশা ৰাখিছোঁ। আপোনালোকৰ দিনত গাঁও বিদ্যালয় গাঁও যিসকল ব্যক্তি আছে আপোনালোকক লৈ সদায় গৌৰৱ কৰক সেয়ে আশা ৰাখিছোঁ। আমি ভূপেন হাজৰিকা ডাঙৰীয়াক
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এখনে এটা প্ৰস্তুতি চলাই সুন্দৰভাৱে এই অনুষ্ঠানটো বহলভাৱে আমি আয়োজন কৰিম আৰু এই অঞ্চলৰ পৰা আমি আশা কৰিছোঁ যে অহা বছৰ প্ৰথম স্থান আৰু ষ্টাৰ বা ষ্টেণ্ড কৰা সংখ্যা যাতে বৃদ্ধি হওক, লখিমপুৰ জিলাখনৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰিব পৰা যাতে ছাত্ৰ ছাত্ৰী গ্ৰাম্য অঞ্চলৰ পৰা যাতে আগবাঢ়ি যাব পাৰে তাৰে আমি কামনা কৰিছোঁ। আৰু সেই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলক যেনেকুৱা ধৰণৰ সহায় লাগে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ আঞ্চলিক কমিটিয়ে সহায় যদি আগবঢ়াই যাম, বিনামূলীয়া পাঠদানে হওক বা বিনামূলীয়া পাঠ্যপুথি বিতৰণে হওক বা যিধৰণে আমি সহায় সহযোগিতা আগবঢ়াব লাগে সকলোকে আমি সহায় সহযোগিতা আগবঢ়াম। এবাৰ মাত্ৰ এই অঞ্চলত যাতে শিক্ষাৰ মানদণ্ড উন্নত হওক আৰু এই অঞ্চলত যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ কামনা কৰিছোঁ। ইয়াৰ লগতে আগন্তুক দিনবিলাকত যাতে আপোনালোকৰ যিসকল এই গ্ৰাম্য অঞ্চলৰ অভিভাৱকসকল আছে, শিক্ষয়িত্ৰীসকল আছে, বিশিষ্ট সমাজ ক্ষেত্ৰত আগবঢ়া ব্যক্তিসকল আছে, তেখেতসকললৈও বিনম্ৰ অনুৰোধ যে আমাৰ গ্ৰাম্য শাখা সমিতিখনৰ প্ৰতিটো কাৰ্যত যাতে আপুনি তীক্ষ্ণ নজৰ ৰাখক, তেখেতসকলক যাতে দিহা পৰামৰ্শ প্ৰদান কৰক। গাঁওখনত চলি থকা যিসমূহ বেআইনী কামসমূহ আছে বা যি ধৰণৰ উন্মুক্ত যুৱকসকলে যি ধৰণৰ কিছুমান পৰিৱেশ অনিষ্টকাৰী কামসমূহ কৰি আছে তেখেতসকলক যাতে আমি ঠিক গাঁওখনত যাতে পৰিষ্কাৰ কৰিব পাৰোঁ, সকলোৱে লগ হৈ আমি এই গ্ৰাম্য অঞ্চলটোক লখিমপুৰ জিলাৰ ভিতৰত এখন সুন্দৰ পৰিষ্কাৰ মূল্য শিক্ষা ক্ষেত্ৰত এখন সুন্দৰ গাঁও যাতে আমি পৰিগণিত কৰিব পাৰোঁ, আমাৰ লক্ষ্য উদ্দেশ্য সদায় থাকিব। মই আশা কৰিম এই ক্ষেত্ৰত আপোনালোকে সদায় আমাক সহায় সহযোগিতা আগবঢ়াব, নিজৰ পুত্ৰৰ দৰে, নিজৰ ভাইৰ দৰে, নিজৰ ককাইৰ দৰে আমাক যাতে তীক্ষ্ণ নজৰ ৰাখি আমাৰ ভুলবোৰ শুদ্ধৰ ওপৰত আগবঢ়াই যাতে আপোনালোকে সদায় অৰিহণা যোগাব সেয়া কামনা কৰিছোঁ। আৰু শেষত মই বাইদেউক জাতীয় সংগীতেৰ আগ ধৰি মই সভাখন ভংগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।